নমস্কাৰ, এই মুহূৰ্তে লৈছোঁ আমাৰ লগতে ভাৰতৰ কেইবাটাও প্ৰান্তৰ পৰা ডাঙৰ খবৰ। এনেদৰে খবৰবোৰ নিতৌ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে। হিমন্ত বিশ্ব শৰ্মাই কি ডাঙৰ ঘোষণা কৰিলে, কি কাম কৰিব নালাগে মুছলমানসকলক, কি সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এই ডাঙৰ ঘোষণা কৰিলে আজি। চাওক আমাৰ এই প্ৰতিবেদনটো, কি কাম কৰিব নালাগে মুছলমানসকলক সবিশেষ জনাই যাম এইটো ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাই যাব। হিন্দুৰ দৰে মুছলমানৰো অসমত শাসন অধিকাৰ আছে আৰু থাকিব। খিলঞ্জীয়া মুছলমানে খিলঞ্জীয়া হিন্দুৰ দুখ বুজিব লাগিব। মুছলমানসকলক বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দুৱে দুখ পোৱা কামবোৰ কৰিব নালাগে মুছলমানে। হিন্দু অধ্যুষিত এলেকাত গো মাংস ভক্ষণ কৰিব নালাগে মুছলমানে। বেলেগ নাম লৈ মুছলমানে হিন্দু যুৱতীৰ সৈতে লাভ জেহাদা কৰিব নালাগে। মুছলমানৰ যুৱক লাভ জেহাদা দুখ দিয়ে খিলঞ্জীয়া হিন্দুক। হিন্দু এলেকাত নিষিদ্ধ মাংস পেলালে দুখ পায় খিলঞ্জীয়া হিন্দুৱে। গোৱালপাৰাৰ বৰপেটাত দুবৰীত সংখ্যালঘুত পৰিণত হৈছে হিন্দু। দুয়োটা ধৰ্মৰ মানুহে পৰস্পৰৰ মনোকষ্ট বুজিলেহে সম্প্ৰীতি বাঢ়িব। মিয়া খিলঞ্জীয়া মুছলমানে প্ৰত্যুত্তৰ দিলে শক্তি বাঢ়িব হিন্দুৰ। মুছলমানসকলে বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দুৰ দৰে মুছলমানৰো অসমত শাসন অধিকাৰ আছে আৰু থাকিব। এটাই ঈদৰ দিনাখন প্ৰায় 18 পৰা 20,000 কেজি গৰু মাংস কটা হয় এখন চহৰত, আৰু যিখন চহৰত আটাইতকৈ বেছি হিন্দু নাগৰিক আছে। তেতিয়াতো খিলঞ্জীয়া হিন্দুসকলেও দুখ পায়। একোটা লাভ জেহাদৰ ঘটনাই খিলঞ্জীয়া হিন্দুসকলকো দুখ দিয়ে। সেইকাৰণে খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দু সকলোৱে লগ লাগি অসমখনক আমি কেনেকৈ ৰক্ষা কৰোঁ তাৰ বিষয়ে আলাপ আলোচনা কৰিব লাগে। আৰু আমাৰ চৰকাৰে চৰকাৰ হোৱাৰ প্ৰথম অৱস্থাতে আমি কৈছোঁ যে খিলঞ্জীয়া হিন্দু মুছলমান সকলোৰে অধিকাৰ অসমত একে সমান। তাত আমি কেতিয়াও ডিছপিউট কৰা নাই। কিন্তু আমি নিশ্চিতভাৱে বিচাৰোঁ যে হিন্দু প্ৰধান অঞ্চলত গৰু মাংসৰ ভক্ষণ বন্ধ হ'ব লাগে। হিন্দু প্ৰধান অঞ্চলত বা হিন্দু ছোৱালীসকলক বিভিন্ন নামেৰে লাভ জেহাদৰ যিটো আক্ৰমণৰ বলি কৰি লোৱা হয় সেয়া হ'ব নালাগে। গতিকে আমি পদে পদে প্ৰতিটো দিনতে যি দুখ পাই আছোঁ তাৰ বিষয়ে অসমত চিন্তা হোৱা উচিত। আৰু খিলঞ্জীয়া মুছলমানসকলে বুজি পাব লাগিব যে খিলঞ্জীয়া হিন্দুসকলে ক'ত দুখ পাই আছে। আৰু তেওঁলোকে মিয়া মুছলমানসকলৰ কিছুমানে যি অত্যাচাৰ কৰে, ফেচবুক পোষ্ট লিখে, কিবা লিখে, যেতিয়া খিলঞ্জীয়া মুছলমানসকল সৰব হৈ উঠিব, আজি যি বাংলাদেশৰ ঘটনা হৈছে বা প্ৰতিটো দিনে একোটা মিয়া মুছলমানে অবৈধ বুলিয়ে মই তেওঁলোকক ক'ম, ফেচবুক কৰে, ইনষ্টাগ্ৰাম কৰে, ইয়াৰ কাউণ্টাৰ যদি খিলঞ্জীয়া মুছলমান মানুহখিনিয়ে দিয়ে তেতিয়াহ'লে আমাৰ খিলঞ্জীয়া হিন্দু মানুহখিনিৰ শক্তিটো বাঢ়িব। নহ'লে বৰপেটা, ধুবুৰী, গোৱালপাৰাত আমিতো আজি মাইনৰিটি। গতিকে এই মাইনৰিটি মানুহখিনিক সাহস লাগে, শক্তি লাগে। শিৱসাগৰ, ডিব্ৰুগড়ত আজি যেনেকৈ আমি খিলঞ্জীয়া মুছলিম মানুহখিনিক সন্মানৰ চকুৰে চাওঁ, কোনো আমি ভেদ বিভাদ নকৰোঁ, তেনেকৈ আমাৰ মনত থাকিব লাগিব যে নামনিত বাস কৰা সংখ্যালঘিষ্ঠ হিন্দুসকল আৰু দুইটা ধৰ্মাৱলম্বীৰ লোকে দুইটাৰে যেতিয়া মনোকষ্ট বুজি পাব তেতিয়া অসমখন স্বাভাৱিকভাৱে শান্তি হ'ব, ধৰ্মীয় সম্প্ৰীতি বাঢ়িব, ইজনৰ সিজনৰ বুজাবুজি বাঢ়িব। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে আৰু সকলোৱে কৰিব। কিছুমান কথাত যেনেকৈ খিলঞ্জীয়া মুছলমানসকলে দুখ পায়, কিছুমান ক্ষেত্ৰত খিলঞ্জীয়া হিন্দুসকলেও দুখ পায়। চ' এনেকুৱা হ'ব নালাগে যে হিন্দুসকলৰ দুখ পোৱাটো আমি
চিন্তা নকৰি যেনেকৈ ধুবুৰী যেতিয়া এটাই ঈদৰ দিনাখন প্ৰায় 18 পৰা 20,000 কেজি গৰু মাংস কটা হয় এখন চহৰত আৰু যিখন চহৰত আটাইতকৈ বেছি হিন্দু নাগৰিক আছে তেতিয়াতো খিলঞ্জীয়া হিন্দুসকলেও দুখ পায় একোটা লাভ জেহাদৰ ঘটনাই খিলঞ্জীয়া হিন্দুসকলকো দুখ দিয়ে সেইকাৰণে খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দু সকলোৱে লগ লাগি অসমখনক আমি কেনেকৈ ৰক্ষা কৰিম তাৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু আমাৰ চৰকাৰে চৰকাৰ হোৱাৰ প্ৰথম অৱস্থাতে আমি কৈছোঁ যে খিলঞ্জীয়া হিন্দু মুছলমান সকলোৰে অধিকাৰ অসমত একে সমান তাত আমি কেতিয়াও ডিসপিউট কৰা কিন্তু আমি নিশ্চিতভাৱে বিচাৰোঁ যে হিন্দু প্ৰধান অঞ্চলত গৰু মাংসৰ ভক্ষণ বন্ধ হ'ব লাগে হিন্দু প্ৰধান অঞ্চলত বা হিন্দু ছোৱালীসকলক